মাদ্ৰাছাৰ পৰা ঘৰ আহি নাপালে কণমানি ছাত্ৰ। সঞ্জলিত চাঞ্চল্যকৰ ঘটনা। মাদ্ৰাছাৰ পৰা ঘৰলৈ অহাৰ কথা আছিল মনিৰুল ইছলামৰ, কিন্তু দুদিন পাৰ হোৱাৰ পিছতো সন্ধান নাই মনিৰুলৰ। দক্ষিণ কামৰূপৰ সঞ্জলিত নিৰুদ্দেশ হৈ পৰিল মাদ্ৰাছাৰ ছাত্ৰ মনিৰুল ইছলাম। মঙলবাৰে আবেলিৰ পৰা নিৰুদ্দেশ হৈ পৰিছে ডেকাচাং মাদ্ৰাছাৰ ছাত্ৰ মনিৰুল ইছলাম। মঙলবাৰে আবেলি ঘৰলৈ অহাৰ কথা কৈ মাদ্ৰাছাৰ পৰা ওলাই আহিছিল ছাত্ৰজন, কিন্তু মাদ্ৰাছাৰ পৰা ওলাই অহাৰ পিছতে ঘৰ নপাওঁতেই সন্ধানহীন হৈ পৰিল ছাত্ৰজন। 12 বছৰীয়া ছাত্ৰজন বৰ আৰিকাটি গাঁৱৰ ছফিকুল ইছলামৰ পুত্ৰ মনিৰুল ইছলাম। কোনো লোকে মনিৰুলক দেখা পালে 6001465955 নম্বৰ অথবা ওচৰৰ আৰক্ষী চকীত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মোৰ নাতি মেৰ ঘৰৰ ল'ৰা এটা মাদ্ৰাছাত পঢ়িব দিছোঁ। এই মাদ্ৰাছাৰ পৰা ওলাই আহিছে, ঘৰত আহিম বুলি কৈ আজি 2 দিন হ'ল, ঘৰতো অহা নাই। ক'ৰবাত গেছে নাই, ক'ত গেছে নাই গেছে আমি বিচাৰি আছোঁ, পোৱা নাই। তাই যদি দেখা পায় আমাৰ নাতিটো, আপোনালোকে আমাক জনাব, আমাৰ ফোন নম্বৰটো দিয়া থাকিব, আমাক জনালে আমি এই নাতিটো পাই যাম। নাম কি আছিলে? মনিৰুল ইছলাম। দেউতাৰ নাম কি? ছফিকুল ইছলাম। ঘৰ ক'ত? ঘৰ বৰ আৰিকাটি, থানা সন্তুলি। থানাত জনাইছে নেকি আপোনালোকে? থানাত জানাম আমি, যাম আৰু। মাদ্ৰাছাত পঢ়ে? ডেকাচাং। কেতিয়া ওলাই আহিছে মাদ্ৰাছাৰ পৰা? 3টা বজাত ওলাই আহিছে। কোনদিনা? মঙলবাৰে 3টা বজাত ওলাই আহিছে। আপোনালোকে বিচাৰি আছে নেকি? বিচাৰি আছোঁ, জালুকবাৰীত আমি বিচাৰিছোঁ, সন্তুলিতো বিচাৰিছোঁ, কালাতলিতো বিচাৰিছোঁ, মালিবাৰীতো গৈছোঁ, গড়াইমাৰীতো গৈছোঁ, পোৱা নাই আমি এতিয়ালৈ। গড়াইমাৰীৰ পৰা সৰ্বত আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।